Okay, আমি আজি EM wave chapter 2 কেইটামান problem solve কৰি চাওঁ। So first problem to আমি লওঁ। So ইয়াত কি দি থোৱা আছে চোৱা, a capacitor made of two circular plates of radius 12 cm. So আমি generally capacitor মানে কি actually গম পাওঁ যে capacitor actually কি হয় যে দুখন প্লেট separated by distance, হয়। So আমি যদি প্লেট দুখন লওঁ, circular লওঁ বা rectangular লওঁ, doesn't matter, just আমি প্লেট দুখন ল'ব লাগে আৰু কি কৰিব লাগে, separated by distance. So প্লেট ইখন অলপ কণ্টেক্ট হৈ থাকিব নালাগিব, তাৰ মাজত এটা ডিষ্টেঞ্চ থাকিব লাগিব। So সেইটো হ'ল আমাৰ এটা কেপাচিটৰ কনচেপ্ট। অ'কে, চ' জেনেৰেলি কি হয়, যেতিয়া আমি কেপাচিটৰটোত এটা এনাৰ্জি প্ৰভাইড কৰোঁ, চ'ৰ্চৰ পৰা আমি তাক চাৰ্জ কৰোঁ, তেতিয়াহ'লে সি কি হয়, প্লেটবিলাকত কি হয়, প্লেটবিলাকৰ চাৰ্ফেচত সি চাৰ্জ তাত জমা কৰি ৰাখে, হয় নাই? চ' সেইটো হ'ল আমাৰ কেপাচিটৰ কনচেপ্ট। এতিয়া আমাক কি কৰিছে চোৱা, দিছে যে কেপাচিটৰ মেড অফ টু চাৰ্কুলাৰ প্লেটছ। ডেট মিনছ এইবাৰ আমাৰ কেপাচিটৰটো কি হয়, চাৰ্কুলাৰ প্লেট দি পেলাই বনোৱা হৈছে, দুখন চাৰ্কুলাৰ প্লেট অফ ৰেডিয়াছ 12 cm. চ' প্ৰতিখন প্লেটৰ ৰেডিয়াছ কিমান দিয়া আছে, 12 cm, বুজি পালানে? চ' দুখন চাৰ্কুলাৰ প্লেট মই ভালকৈ আঁকি পেলাই দেখুৱাম। চ' তাৰ ৰেডিয়াছ দি থোৱা আছে 12 cm. দেন ইয়াত আৰু কি দি থোৱা আছে, এণ্ড আৰ separated by distance 5 cm. So দুখন প্লেট কিমান সেন্টিমিটাৰ ডিস্টেন্স সেপাৰেট কৰি থোৱা আছে আমি, এই দুখনৰ মাজত 5 cm ডিফাৰেন্সত আমি ৰাখিছোঁ। এতিয়া ধৰি লোৱা আমি সেই কেপাচিটৰটো চাৰ্জ কৰিলোঁ, এক্সটাৰ্নেল চ'ৰ্চৰ পৰা আমি ইয়াত পাৱাৰ ছাপ্লাই কৰিলোঁ, দেন হি চাৰ্জ হ'ল। চ' আমি যোনটো পাৱাৰ ছাপ্লাই কৰিছিলোঁ তাত কি কৈছে যে দ্য কেপাচিটৰ ইজ চাৰ্জড বাই চ'ৰ্চ উইথ কনষ্টেণ্ট কাৰেণ্ট 0.15 ampere. That means আমি যোনটো ইয়াত ছাপ্লাই কৰিলোঁ পাৱাৰটো, তাৰ যোনটো কাৰেণ্ট, তাৰ কাৰেণ্টৰ লেভেলটো চেঞ্জ নহয়, যোনটো হৈ গ'ল আমাৰ কনষ্টেণ্ট কাৰেণ্ট, গম পালানে? চ' চেঞ্জ নহয়, জাষ্ট ই 0.15 এম্পিয়াৰতে আমি তাক কাৰেণ্ট পঠিয়াই আছোঁ। চ' সেইটো আমি কেপাচিটৰটো যিমান চাৰ্জ কৰিলোঁ। এতিয়া আমাক দিছে যে আমি কি কি উলিয়াব লাগে। চ' আমি উলিয়াব লাগে ফাৰ্ষ্ট কেলকুলেট দ্য কেপাচিটেন্স। ডেট মিনছ যোনটো কেপাচিটৰ আমি বনালোঁ, সেই কেপাচিটৰত আমি কি উলিয়াব লাগে, ফাৰ্ষ্ট তাৰ কেপাচিটেন্সৰ ভেলুটো উলিয়াব লাগে, যে কিমান চাৰ্জ ই হোল্ড কৰিব পাৰিব। নেক্সট আমি উলিয়াব লাগে ৰেট অফ চেঞ্জ অফ পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন দ্য প্লেটছ। চ' এই প্লেট দুখনৰ মাজত পটেঞ্চিয়েল ডিফাৰেঞ্চৰ চেঞ্জৰ যোনটো ৰেট, সেইটো উলিয়াব লাগে। চ' আমি ৰেট উলিয়াবলৈ জেনেৰেলি আমি কি কৰোঁ, যে উইথ ৰেচপেক্ট টু টাইম আমি তাক ডিফাৰেঞ্চিয়েট কৰি দিওঁ, ৰাইট। দেন 3 নম্বৰ আমি উলিয়াব লাগে ডিছপ্লেচমেণ্ট কাৰেণ্ট কিমান আছে তাত। চ' ডিছপ্লেচমেণ্ট কাৰেণ্ট কিমান আছে সেইটো আমি উলিয়াব লাগে। অ'কে, চ' ফাৰ্ষ্ট অফ অল আমি কি কৰিম, ইয়াত যোনকেইটা ইম্পৰ্টেণ্ট আমাক ভেলু দি থোৱা আছে, ভেলুকেইটা আমি লিখি লওঁ। চ' গিভেন কি দিয়া আছে, ফাৰ্ষ্ট অফ অল আমাৰ দিয়া আছে ৰেডিয়াছ অফ দ্য প্লেটছ। চ' এইটো আমি কি বুলি ল'লোঁ, আৰ ইজ ইকুৱেল টু 12 cm. দেন নেক্সট দিয়া আছে আমাৰ কি, যে ডিষ্টেঞ্চ বিটুইন দ্য প্লেটছ। চ' এইটো আমি কি বুলি লওঁ, স্মল ডি ইজ ইকুৱেল টু কিমান দিয়া আছে, 5 cm. অ'কে, দেন দিয়া আছে কি, যে এটা কাৰেণ্টৰ ভেলু, ডেট মিনছ আই ইজ ইকুৱেল টু 0.15 এম্পিয়াৰ। চ' এইটো যিহেতুকে এম্পিয়াৰ দিয়া আছে, আমি এইকেইটা কি কৰিম, মিটাৰলৈ কনভাৰ্ট কৰি দিম, ৰাইট। চ' এইটো আমাৰ কিমান হ'ব, 0.12 মিটাৰ, ৰাইট। দেন এইটো 5 cm যদি কনভাৰ্ট কৰোঁ, 0.05 মিটাৰ, আৰু এইটো আমাৰ থাকিলে 0.15 এম্পিয়াৰ থাকিলে। চ' এইকেইটা হৈ গ'ল আমাৰ গিভেন ভেলুকেইটা। অ'কে, নেক্সট চ' আমি ফাৰ্ষ্ট উলিয়াব লাগে কি, কেপাচিটেন্স। চ' কেপাচিটেন্সৰ কাৰণে আমাৰ ফৰ্মুলা এটা আছে। চ' কেপাচিটেন্স C is equal to epsilon naught A by D.
So এইটো আৰু এটা ফৰ্মুলা আছে কেপাচিটেন্সৰ এই ফৰ্মুলাটো দি পেলাই আমি কি উলিয়াব পাৰোঁ কেপাচিটেন্সৰ ভ্যালুটো উলিয়াব পাৰোঁ সো ইয়াত এতিয়া এপসাইলন নট কি হয় এটো মই কৈছিলো যে পাৰমিটিভিটি অফ ফ্ৰী স্পেস সো পাৰমিটিভিটি অফ ফ্ৰী স্পেস এটো এটা কনস্ট্যান্ট ভ্যালু হয় ফ্ৰী স্পেসৰ পাৰমিটিভিটিটো সো তাৰ ভ্যালুটো কিমান হয় 8.85 into 10 to the power minus 12 so tar unit to ki hobo coulomb square per newton per meter square so eto hol amar eta constant value eta thik ase then yes jentu a hoy a to ki capacitor to plate gikhonor area for example amar square number rectangular যদি প্লেট থাকে সো তার আমি ফার্স্ট অফ অল কি উলিয়াব লাগিব এরিয়া উলিয়াব লাগিব হ্যাঁ সো এরিয়া উলিয়াব লাগিব দেন যদি আমাৰ সার্কুলার প্লেট আছে সো আমি এটা কি প্লেট ইউজ কৰিছো বুলি কলো যে সার্কুলার প্লেট যাৰ ৰেডিয়াসটো আছে আমাৰ কিমান 0.12 মিটাৰ সো আমি কি কৰিব লাগিব সার্কুলার প্লেটখনৰ একেই এরিয়া উলিয়াব লাগিব এতিয়া circular area formula to kesi is the number a is equal to p over pi r square right so we can get over pi okay so tomorrow 12 square right and we meter le convert kore ase okay yeah it amar capacitance value to teta ki hobo c is equal to epsilon naught value to constant put koilu 5 into 10 to the power minus 12 ঠিক আছে নেক্সট আমাৰ কি হলে এৰিয়া ইজ ইকুৱেল টু আমি কিমান পালো পাই r স্কয়াৰ নেক্সট আমাৰ হলে d that is distance between the plates so এটো আমি অলৰেডি দি থোৱা আছে মানে so আমি যদি এটো সিম্পলিফাই কৰো তেতিয়াহলে আমি কিমান পাম পাই ভ্যালুটো 3.14 পাব পৰা so মই ইয়াত বহাই দিছো 3.14 okay mami then we calculate kore pela ami kiman pam gero 8.0032 into 10 to the power minus 12 oh well etia tomar capacitance or unit to ki hoy farad so etu hol amar farad eta 0 minus 12 ase so ami eneko likhobo 8.0032 picofarad hobo na so minus 12 থাকলে picofarad so এটা হল আমাৰ ক্যাপাসিটেন্সৰ ভ্যালুটো আমাৰ প্ৰথম ওলাই গল so আমাৰ প্ৰথম কোৱেশ্চনটো সলভ হৈ গল যোনটো আছিল আমাৰ ক্যাপাসিটেন্স so আমি কিমান পালো 8.0032 into 10 to the power minus 12 farad next আমাৰ কি কৰিছে যে so our next disile rate of change of potential difference ঠিক আছে so hetu ami kenake korim so ami eta kotha janu je jodi kiba ta value amar kiman change hoise with respect to time ami hetu liya bole hoy tita ami ta differentiate kori diu with respect to time right so first of all likhilwa charge on each plate charge on each plate so protikhon plate etia so amar enko dhone ase amar right so আমি এনেকে external source or product কি কইলু charge কইলু এটা charge কৰোতে কি হ'ব plate gikhonot charge electric charge বিলাক জমা হ'ব right এতিয়া protikhon plate ত কিমান charge জমা হ'ব তাৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছিল so it was lemma q is equal to is the number
is equal to CV. So it means okay, charge is equal to capacitance multiplied by the potential, right? Or আমি এটো এনেকৈ পাইছো V is equal to Q by C বা C is equal to Q by V, right? So আমি charge to Q বুলি ললো, Q is equal to CV. Next আমি কি কৰিব লাগে তেতিয়াহলে ইয়াক যদি আমি ডিফাৰেন্সিয়েট কৰি দিওঁ, আমি ৰেট অফ চেঞ্জ টু উলিয়াবলৈ আমি ডিফাৰেন্সিয়েট কৰিম, ডিফাৰেন্সিয়েট with respect to time আমি কি পাম dq by dt, dq by dt is equal to ddt of কি আছিল আমাৰ cv. হল, সো ইয়াৰ আমাৰ কি থাকিলে dq by dt থাকিলে, ইয়াৰ আমাৰ c ওলাইলে চেঞ্জ কি হ'ব, যদি চাৰ্জটো চেঞ্জ হয় with respect to time তেতিয়াহ'লে আমাৰ কি হ'ব পটেনশিয়ালটো চেঞ্জ হ'ব. সো পটেনশিয়ালৰ ওপৰত ডিপেন্ড কৰিব চাৰ্জটো, হয় না? সো যিমানে বেছি পটেনশিয়াল সিমানে বেছি চাৰ্জ, নেভাৰ তাৰলৈকে আমি ক'ব পাৰোঁ যিমানে বেছি চাৰ্জ হৈ আছে সিমানে পটেনশিয়াল ডিফাৰেন্স. সো ddt of dv by dt. ওকে, এতিয়া সো আমি dq by dt আগতে ভ্যালু এটা পাইছিলে, হয়নে? সো we know the value of dq by dt কিমান আছে is equal to I. Change of charge with respect to time is equal to current. Current মানে কি আছিল যে কিমান amount of charge flow হৈছিল, হয়নে? মনত আছে নে? So dq by dt is equal to I. এতিয়া এটা যে dq by dt ভ্যালুটো যদি আমি পুট কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? সো আমি যদি dq by dt ভ্যালুটো I বুলি পুট কৰি দিওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব এইটো? সো ইয়াত আমি কি পুট কৰিলো I, তেতিয়াহ'লে আমি পালো I is equal to dv by dt. হল, দেন এবার আমি কি উলিয়ালো dv by dt. আমার কি লাগিছিলে চেঞ্জ অফ পটেনশিয়াল উইথ রেসপেক্ট টু টাইম, হ্যাঁ? সো চেঞ্জ অফ পটেনশিয়াল ডিফারেন্স উইথ রেসপেক্ট টু টাইম. সো বা আমি কি বুলি ক'ব ৰেট অফ চেঞ্জ অফ পটেনশিয়াল ডিফারেন্স ইজ ইকুয়াল টু কি হ'ব c টো এফালে লৈ না I by c হ'ব নে? সো ইয়াৰ ভ্যালুটো আমি ক্যালকুলেট কৰি দিব পাৰোঁ. কাৰেণ্টৰ ভ্যালুটো অলৰেডি দি থোৱা আছিলে, কি আছিলে 0.15 এম্পিয়াৰ, হয় না? নেক্সট আমি কেপাসিটেন্সৰ ভ্যালুটো আমি ক্যালকুলেট কৰি উলিয়ালো, যেটো হৈছিল আমাৰ 8.0032 into 10 to the power minus 12. হলে সো এইটো যদি আমি সিম্পলিফাই কৰি দিওঁ তেতিয়া আমি কিমান পাম 1.87 into 10 to the power 9, 1.87 into 10 to the power 9 whole per second. So প্রতি সেকেন্ডত কিমান চেঞ্জ হৈছে এটা আমাৰ ভ্যালুটো ওলাই যায়. So rate of change of potential is given by 1.87 into 10 to the power 9. So আমি next dv by dt পাই গলো, এটা হল আমাৰ 1.87 into 10 to the power 9. So আমি দুটা প্রবলেম সলভ হৈ গ'ল তেলে. 3 নম্বৰ আমাৰ কি দিছিলে যে কি আছিল আমাৰ 3 নম্বৰ ডিসপ্লেসমেন্ট কারেন্ট কিমান আছে, হয়? সো তাত কিমান ডিসপ্লেসমেন্ট কারেন্ট আছে, সো হেতু কিমান হ'ব? এটা আমি ডিসপ্লেসমেন্ট কারেন্ট কি হয় হেতু আমি আগতে মনত পেলোৱা কি আছিল যে জেনাৰেলি ক্যাপাসিটৰত দুটা টাইপ অফ কারেন্ট থাকে, মানে এটা হৈ গ'ল আমাৰ কন্ডাকশন কারেন্ট যোনটো আমাৰ কন্ডাক্টৰ ডালৰ মাজেদি ফ্লো হয়, আৰু একটা কারেন্ট আমি পাইছিলো ম্যাক্সওয়েল এম্পিয়াৰ লটো আমি কৰোতে এটো কি পাইছিলো যে ইলেক্ট্ৰিক চাৰ্জ বিলাক যোনবিলাক আছে এই চাৰ্জ বিলাকৰ কাৰণে কি হয় এখন ইলেক্ট্ৰিক ফিল্ড এখন
জেনেৰেট হয় ৰাইট এই ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে এটা কাৰেণ্ট আমি পাইছিলোঁ এটোক আমি কি বুলি কৈছিলোঁ ডিসপ্লেসমেন্ট কারেন্ট বুলি হয় না সো ডিসপ্লেসমেন্ট কারেন্ট কিমান হ'ব আমাক সুধিছে ইয়াত এতিয়া চোৱা ইয়াত যিমানখিনি কণ্ডাকশন কারেন্ট এফালে আমি পঠিয়াম কিমানখিনি কারেন্টে ইয়াৰ মাজেদি ডিসপ্লেস হ'ব প্লেট ইখনৰ মাজেদি সো এক্সট্ৰাকে তো বেলেগৰ পৰা ক'ব পৰা কারেন্ট আহি যাব নোৱাৰে হয় না সো ইয়াৰ ভ্যালুটো কি হ'ব গম পালাই নহয় এটা আমাৰ কণ্ডাকশন কারেন্টটো আমি IC বুলি লৈছিলোঁ ৰাইট আৰু ডিসপ্লেসমেন্ট কারেন্টটো আমি কি বুলি লৈছিলোঁ ID সো টোটাল কারেন্ট ইজ ইকুয়াল টু কণ্ডাকশন কারেন্ট প্লাস ডিসপ্লেসমেন্ট কারেন্ট এতিয়া চোৱা ভ্যালুটো কিমান হ'ব ভ্যালুটো হ'ব আমাৰ কণ্ডাকশন কারেন্ট আমি যিমান দিছিলোঁ কিমানখিনি কারেন্টে ইয়াৰ মাজেদি ডিসপ্লেস হ'ব সো কিমান আছিল কণ্ডাকশন কারেন্ট আমাৰ 15.15 এম্পিয়াৰ হয় না সো ডিসপ্লেসমেন্ট কারেন্টৰ ভ্যালুটো কি হ'ব আমাৰ 0.15 ampere. So our tinta solvable. Okay, so our problem to solvable. Okay, so এটা interesting question হলো এটা আমাক কি কৈছে next a plane electromagnetic wave so a plane EM wave travels in vacuum along z axis so কি হৈছে electromagnetic wave এটা z axis ত travel কৰি আছে হয় না তো আমি যদি visualize কৰো so ধৰিলো আমাৰ এটো z axis will আমি the z axis এটা হল আমাৰ x and এটা হল আমাৰ y so আমাক কৈছে যে EM wave travels in vacuum along z axis so z axis ত ই travel কৰিছে আৰু যদি তোমালোকে কনফিউজন লাগে এটো তুমি z বুলি লিখিব পাৰা এটো হল আমাৰ এটা হল x সেটা আমাৰ ডিফল্ট আমি এনেকৈ লম so আমাক কৈছে যে z axis ত that means electromagnetic wave travel কৰিছে so এটো কোনটো travel কৰিব দেখাই wave dale এনেকে ট্ৰেভেল কৰিব ৰাইট এতিয়া আমাক সুধিছে কি যে what can we say about electric and magnetic field vector so magnetic field vector আৰু electric field vector কোনটো ডাইৰেকচনত ডিসপ্লেস হৈছে so আমাক কৈছে যে EM wave ডাল z ডাইৰেকচনত প্ৰপাগেট হৈছে হয় না and propagation is z direction but magnetic field or electric field or displacement to কোনটো direction হৈছিলে so ইয়াৰ আগৰ লেকচাৰটোত মই কৈছিলো যে কি হয় ইলেক্ট্ৰomagnetic wave ডাল তাৰ প্ৰপাৰ্টি কি হয় এটা হল ট্ৰান্সভাৰ্স wave so ট্ৰান্সভাৰ্স wave বিলাকৰ মেইন ক্ৰাইটেৰিয়াটো কি আছিল যে যোনটো ডাইৰেকচনত সি প্ৰপাগেট হয় তাৰ পাৰপেন্ডিকুলাৰলি তাৰ ডিসপ্লেসমেন্ট হয় so যোনটো আমাৰ মিডিয়াম যোনটো পাৰ্টিকল হয় যোনটো ডিসপ্লেসমেন্ট হয় তাৰ ডিসপ্লেসমেন্ট কি হ'ব তাৰ পাৰপেন্ডিকুলাৰলি হ'ব হয় so ই যদি y ডাইৰেকচনত z ডাইৰেকচনত প্ৰপাগেট কৰিছে ই তেতিয়া হলে বা ই যদি x ডাইৰেকচনত প্ৰপাগেট কৰিছে ই y ডাইৰেকচনত ডিসপ্লেস কৰিছে বা z ডাইৰেকচন ডিসপ্লেস কৰিব লাগিব হয় না so যোনফালে প্ৰপাগেট হয় হেতু ডাইৰেকচনত কেতিয়াও কি ডিসপ্লেসমেন্ট নাথাকে তাৰ so ইয়াত কি হ'ব তেতিয়া হলে যদি ইলেক্ট্ৰomagnetic wave ডাল z ডাইৰেকচনত প্ৰপাগেট হৈছে তেতিয়া হলে তাৰ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো ধৰিলো যদি মই y ডাইৰেকচনত লৈছো এই y ডাইৰেকচনৰ ইলেক্ট্ৰিক ফিল্ডটো যদি অসিলেট হৈছে তেতিয়া হলে ম্যাগনেটিক ফিল্ডটো কোনটো ডাইৰেকচনত অসিলেট হ'ব x এক্সিছত হয় না এনে মোৰ পাৰ্টিকুলাৰ নহব নাই সো ম্যাগনেটিক ফিল্ডটো কোনটো x এক্সিছত হৈছে ইফালে পৰা ইফালে গৈ আছে সো দেন আমাৰ ইলেক্ট্ৰিক ফিল্ডটো y এক্সিছত আপ ডাউন হৈ আছে আৰু মোমেন্ট কোনটো সাইডে গুটে ওয়েভটো কোনটো সাইডে প্ৰপাগেট হৈছে এটা হ'ল z ডাইৰেকচন দ্যাট মিন্স আমাৰ বোৰ্ডখনৰ পৰা এনেকৈ বাহিৰলে সো এটা আমাৰ আকিবলৈ হলে এনেকৈ কিছু মই বাট এটো কোনফালে কি প্ৰপাগেট হৈছে সব মিউচুয়ালি পারপেন্ডিকুলার টু ইচ আদার হয় না সো কোনো ইটোৱে ইটোৰ লগত একেটা ডাইৰেকচনত ট্ৰেভেল নকৰে সো প্ৰপাগেশন এটা ডাইৰেকচন হৈছে ইলেক্ট্ৰিক ফিল্ড এটা ডাইৰেকচনত ভাইব্ৰেট কৰিছে অসিলেট কৰিছে আৰু ম্যাগনেটিক ফিল্ড এটা এক্সিছত অসিলেট কৰিছে
সো এইটো হ'ল আমাৰ ইয়াৰ এনসাৰ কি হ'ব যে the electric and magnetic field will oscillate along x and y axis হয় না okay so solution of electric and magnetic field vector oscillates along x and y axis. Next আমাক দিছে কি যে if frequency is 30 megahertz, if frequency is 30 megahertz, what is the wavelength? So কি হৈছে যেহেতু ইলেক্ট্ৰমেগনেটিক ওয়েভ হয় তাৰ এটা ফ্ৰিকুৱেন্সি থাকিব আৰু ইয়াৰ আগৰ লেকচাৰটোত আমি কৈছিলোঁ যে ফ্ৰিকুৱেন্সি এণ্ড ৱেভলেংথৰ মাজত এটা ৰিলেশ্যন আছে যে ফ্ৰিকুৱেন্সিটো কি হয় ইজ inversely proportional to wavelength. It means wavelength is when increase hobo frequency is when decrease hobo aru hetu yar agar lecture ta ebar bhalke salaba so yar amar ki dise je frequency mayak boli lise f is equal to 30 megahertz so frequency to kete v boli loa hoy amar nu boli loa hoy so depend करे मैं यहाँ f बोली लैसे f is equal to 30 megahertz then आमी की उलिया बोला गया तो तार wavelength उलिया दे बोला that means lambda आमी उलिया दे बोला आमी दिखा है frequency so तार करने formula तो की है formula तो होगा हमार frequency is equal to c by lambda so ये होगा हमार frequency आरो frequency আৰু wavelengthৰ মাজত relation so c to কি হয় c is speed of light so c value আমি কি বুলি পাম c is equal to 3 into 10 to the power 8 হ'ব এতিয়া ক্যালকুলেশন যদি আমি কৰা হয় তেতিয়ালে কি হ'ব तो आम कि उलियाब लगे आम उलियाब लगे फ्रिक्वेंसी दी थोड़ा आम वेवलेंथ उलियाब लगे सो वेवलेंथ लैम्डा इज इक्वल टू कि हम सी बाय एफ इज इक्वल टू सी वैल्यू हो गल 3 into 10 to the power 8 देन सो आम यदि 30 मेगाहर्ट्ज टू हार्ट्ज कन्वर्ट करो तेतियाले किमान हबो 3 into 10 to the power 6 होना so etu jodi ami solve koro tetiale ami ki hobo 10 পাম so 10 okay মই etu এটা ভুল কৰিলে আজি 3 না 30 আছে so etu 30 হয় 30 into 10 over 6 so etu ami jodi solve koroge ami পাম 10 etu 10 unit to ki hobo jetu etu wavelength হয় length or unit ki হয় meter होना सो आमी एनेके धरणे जदि फ्रिक्वेंसी जदि धरि वेवलेंथ दिथो थाके तेति आमी फ्रिक्वेंसी लिखिब पारिम और फ्रिक्वेंसी दिथो थाकिले आमी वेवलेंथ लिखिब पारिम हो सो टाइम टू टाइम रिलेशन